মোৰ এই ঘৰৰ সৰু ফুলৰ বাগানখন সকলোৱে ভাল পায় আৰু কয় ইমান সেউজীয়া ইমান ফুলি থাকে কেনেকৈ। তাৰে এতিয়া মই কিছুমান কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। মানে ফুলটো সদায় মনৰ পৰা ভাল পাব লাগিব, ফুল গছটো, আৰু তাৰ কেয়াৰো ল'ব লাগিব। এয়া দেখিছোন মোৰ 12 মাহে ফুল ফুলি থাকে এজোপা। আৰু এই হিবিস্কাছ হিবিস্কাছটো ইমান ডাঙৰ ফুল হয় যে কি কাৰণে, মানে তাৰ কেয়াৰ ল'ব লাগিব আৰু টাবতকৈ মাটিত হ'লে ফুলটো বৰ ধুনীয়া হয়। আৰু কিছুমান সৰু সৰু বস্তু যেনে এই মানি প্লেণ্ট, এইটো এটা বেলেগ ধৰণৰ মানি প্লেণ্ট, এইটো আৰু এইটো ৰাবাৰ প্লেণ্ট। এতিয়া হিবিস্কাছটো মই দেখাই দিছোঁ আপোনালোকক। এই হিবিস্কাছত এইখিনি সময়ত এটা ওচৰলৈ আনিছোঁ, এই বগা বগা পোকটো দেখিছে, এই বগা বগা পোকটো হৈ পেলাই ফুলটো মৰি যায়। সেইকাৰণে এইবিলাকক কাটি দিব লাগিব, কাটি দি দূৰত পেলাই দিব লাগিব। একদম ওচৰত দিলে বেলেগ ফুলৰ কাৰণেও গুচি যাব। আৰু ফুল গছত টাবত হওক মাটিত হওক সদায় ৰেগুলাৰ কোনটোত কিমান পানী দিব লাগে সেইমতে দিব লাগিব। তেতিয়া ফুলৰ আয়ুস বেছি হয় আৰু ধুনীয়া হৈ থাকে। আৰু এডাল চাকচোন, এডাল হিবিস্কাছ অলপ বেলেগ হয়। এডাল মই একদম কাটিং কৰি দিছিলোঁ ইয়াতে, এতিয়া ইমান ধুনীয়াকৈ ফুলিছে।